ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মীন ৰাশি জাতক জাতিকাসকলৰ 2026 চনৰ ছেপ্টেম্বৰ মাহটো কিদৰে পাৰ হ'ব কেনেধৰণৰ প্ৰতিফলন দেখিব কেনেধৰণৰ সতৰ্কতা অৱলম্বন কৰিব সকলোখিনি তথ্য আপোনালোকে আমাৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব মীন ৰাশি জাতক জাতিকাসকলৰ ছেপ্টেম্বৰ 2026ৰ সম্পূৰ্ণ ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ বিশেষকৈ আপোনালোকৰ ৰাশিৰ অধিপতি হৈছে বৃহস্পতি শুভ ৰং হ'ব এই মাহটোৰ বাবে বিশেষকৈ আপোনালোকৰ হালধীয়া আৰু বগা ৰংটো হালধীয়া আৰু বগা ৰংটো আপোনালোকে বেছিকৈ ব্যৱহাৰ কৰিব পাৰে এই ছেপ্টেম্বৰ মাহটো ভাল হ'ব বিশেষকৈ এই মাহটো স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মাহৰ আৰম্ভণিতে পেটৰ কিছু সমস্যা হ'ব পাৰে গতিকে স্বাস্থ্যপাতি ক্ষেত্ৰত প্ৰথমতে কৈছোঁ নিজৰ হেল্থটো ভাল হৈ থাকিলে যেহেতু আপোনালোকে কাম কৰিব পাৰিব কষ্ট কৰিব পাৰিব কেৰিয়াৰত আগবাঢ়িব পাৰিব সকলোখিনি ক্ষেত্ৰত ঠিক হ'ব গতিকে প্ৰথমতে স্বাস্থ্যটোৰ কথা আপোনালোকে জানি লওক মাহৰ আৰম্ভণিতে বিশেষকৈ পেটৰ সমস্যা থাকিব গেছৰ সমস্যা থাকিব চাৰ্ভাইকেলৰ বিষ হ'ব পাৰে গতিকে অলপ সতৰ্কতা অৱলম্বন কৰিব 15 ছেপ্টেম্বৰৰ পিছত স্বাস্থ্য লাহে লাহে উন্নতি হ'ব প্ৰথম কিন্তু এই 15 দিন প্ৰথম আৰম্ভণিৰ পৰা বিশেষকৈ 15 দিন 10-15 দিন আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু দুৰ্বলতা পেটৰ আপোনালোকৰ সমস্যা গেছ এচিডিটি সমস্যা অসুবিধা দি থাকিব পাৰে মানসিক টেনচনৰ বাবে অনিদ্ৰা হ'ব পাৰে বুলি কৈছে টোপনি কম হ'ব পাৰে মানসিক টেনচনৰ বাবে গতিকে মানসিক টেনচন কমাব লাগিব এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ যিসকল মীন ৰাশিৰ জাতক জাতিকা আছে গুৰুত্ব দিব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত কিছু উপায় আপোনালোকৰ বাবে আগবঢ়োৱা হৈছে উপায় হৈছে প্ৰতিদিনে পুৱা মৰ্ণিং ৱাক কৰক যোগাসন কৰক ব্যায়াম কৰক বুলি কৈছে নিয়মিতভাৱে আপোনালোকে পানী খাওক এই মাহত যিমান পানী খাব আপোনালোকে যিমান পানী সেৱন কৰিব আপোনালোকৰ স্বাস্থ্যৰ বাবে বহুত বেছি ভাল হ'ব ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ পাৰ্টনাৰশ্বিপৰ ব্যৱসায় লাভ হ'ব যদি পাৰ্টনাৰশ্বিপত কিবা এটা ব্যৱসায় কৰে কাৰোবাৰ লগত মিলি পেলাই যদি কিবা এটা বিজনেছ চলায় আগবাঢ়ি যাব বিচাৰে তেন্তে আপোনালোকৰ লাভ হ'ব বুলি কৈছে নতুন কণ্টেক্ট পাব নতুন ডিল পাব পাৰে বুলি কৈছে 8 পৰা 18 ছেপ্টেম্বৰ সময়খিনি ব্যৱসায়ীসকলৰ বাবে অতি শুভ হ'ব 2026 চনৰ বিশেষকৈ ছেপ্টেম্বৰ মাহটো ব্যৱসায়ৰ বাবে 8 পৰা 18 ছেপ্টেম্বৰ সময়খিনি আপোনালোকৰ শুভ বুলি কৈছে বিদেশী কামৰ লগত জড়িত কিছু ভাল খবৰ পাব পাৰে বুলি কৈছে ব্যৱসায়ত ধৈৰ্য সংযম বজাই ৰাখক এই মাহটোত ভাল হ'ব সাৱধান হ'ব লাগিব 25 আপোনালোকৰ ছেপ্টেম্বৰ পিছত কাগজ পত্ৰ ভালকৈ চেক কৰিব ব্যৱসায়িক ক্ষেত্ৰত যিখিনি কাগজ পাতি আছে সেইখিনি ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰক যাতে কোনো ধৰণৰ সমস্যা নহয় চাকৰিৰ ক্ষেত্ৰত কেৰিয়াৰৰ ক্ষেত্ৰত বিশেষকৈ চাকৰিৰ লোকসকলৰ বাবে এই মাহটোত পদোন্নতি যোগ দেখা পোৱা গৈছে চিনিয়ৰসকলৰ পৰা প্ৰশংসা পাব ট্ৰেন্সফাৰৰ ইচ্ছা থাকিলে এই মাহত আবেদন কৰক বুলি কৈছে শিক্ষক আইনজীৱী ধৰ্মৰ গুৰুৰ বাবে বিশেষ লাভ এই মাহটোত অনুকূল মাহ বুলি কৈছে টকা পইচাৰ ক্ষেত্ৰত 2026 চনৰ এই ছেপ্টেম্বৰ মাহটোত আপোনালোকৰ ধনৰ আগমন হ'ব ৰৈ থকা ধন পাব কিন্তু 20 তাৰিখৰ পিছত অযথা খৰচ বেছি হ'ব পাৰে গতিকে ধ্যান ৰাখিব প্ৰপাৰ্টি কিনা বেচাৰ বাবে আপোনালোকৰ এই মাহটো বহুত বেছি ভাল আপোনালোকৰ মাহ বুলি কৈছে বিশেষকৈ ধন টকা পইচাৰ ক্ষেত্ৰত অলপ কিছু আপোনালোকক পৰামৰ্শ দিছোঁ মনত ৰাখিব হালধীয়া কাপোৰত এটা মুদ্ৰা আপোনালোকে বান্ধি ৰাখিব টকা পইচা থোৱাৰ ঠাইত ভাল হ'ব এডুকেশ্যনৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ বাবে 2026 চনৰ ছেপ্টেম্বৰ মাহটো অতি শুভ মাহ বুলি কৈছে উচ্চ শিক্ষা ৰিচাৰ্চ কম্পাৰেটিভ এক্সামত সফলতাৰ সম্ভাৱনা আছে শিক্ষাগুৰু বা গুৰুৰ আশীৰ্বাদ পাব বুলি কৈছে 10 পৰা 25 ছেপ্টেম্বৰ সময়খিনিত আপোনালোকৰ পঢ়া শুনাৰ বাবে বেষ্ট টাইম ভাল সময় গতিকে এই সময়খিনিত ভালদৰে ষ্টাডি কৰক ভালদৰে এক্টিভ হওক বুলি কৈছে এই মাহটোত অনুকূল ফলাফল দেখিব পাৰিবাৰিক দৃষ্টিকোণৰ পৰা ঘৰখনত শান্তি আৰু সুখ থাকিব ঘৰখনত বুজাবুজি থাকিব এটা ভাল এটা বাতাবৰণ সৃষ্টি হ'ব বুলি কৈছে পিতৃ মাতৃৰ স্বাস্থ্য ভাল হ'ব ঘৰত কোনো শুভ কাম হ'ব পাৰে পূজা বিবাহৰ আলোচনা হ'ব পাৰে বুলি কৈছে ভাই ভনীৰ পৰা সহায় পাব ছাপোৰ্ট পাব বুলি কৈছে গুৰুৰ কৃপা এই মাহত বিশেষকৈ গুৰুৰ আৰু জ্যেষ্ঠ লোকৰ কৃপা আপোনালোকৰ লগত থাকিব জ্যেষ্ঠ লোকৰ আশীৰ্বাদ পাব বুলি কৈছে তেওঁলোকৰ পৰামৰ্শই আপোনালোকৰ ডাঙৰ সমস্যাৰ পৰা ৰক্ষা কৰিব বুলি কৈছে প্ৰেম জীৱনৰ বাবে 2026 চনৰ এই ছেপ্টেম্বৰ মাহটো কিদৰে পাৰ হ'ব প্ৰেমিক প্ৰেমিকাসকলৰ মাজত বুজাবুজি বেছি থাকিব ছিংগুল লোকসকলৰ বাবে নতুন সম্পৰ্কৰ যুগ বৈবাহিক জীৱনত বিশেষকৈ ধৈৰ্য বজাই ৰাখিব লাগিব বিবাহিতসকলে সন্তানৰ পৰা ভাল খবৰ পাব 12 পৰা 20 ছেপ্টেম্বৰ সময়খিনি প্ৰেমৰ বাবে বেষ্ট সময় বুলি কৈছে যদি ভুল বুজাবুজি হৈছে সেইখিনি ঠিক কৰক ৰিচেণ্টলি যদি আপোনালোকৰ মাজত কিছু খেলিমেলি হৈছে সেইখিনি ঠিক কৰক বুলি কৈছে বা প্ৰেমৰ ক্ষেত্ৰত প্ৰস্তাৱ দিয়াৰ বাবে ভাল সময় বুলি কৈছে বৈবাহিক জীৱনৰ বাবেও বিবাহৰ ক্ষেত্ৰত কৈছে যে বিবাহৰ কথা বতৰা আগবাঢ়িব ঘৰখনৰ বয়োজ্যেষ্ঠসকল সম্বন্ধ আনিব বুলি কৈছে মাহৰ দ্বিতীয় সপ্তাহত বিশেষকৈ বিবাহৰ বাবে শুভ যদি বিয়া বাৰুৰ কথা পাতিব বিচাৰে ভাল শুভ দিনকেইটা হৈছে 2026 চনৰ ছেপ্টেম্বৰ মাহটোৰ বাবে আপোনালোকৰ 3, 7, 12, 18, 24, 29 ছেপ্টেম্বৰ এই সময়খিনিত ভাল সময় বুলি কৈছে শুভ তাৰিখ এইকেইটা
অশুভ তাৰিখ কিছু ক্ষেত্ৰত আপোনালোকে সতৰ্কতা অৱলম্বন কৰিব। 5, 14, 22 আৰু 28 ছেপ্টেম্বৰ এই দিনকেইটাত নতুন কাম নকৰিব। নতুন কিছুমান পৰিকল্পনা কৰোঁতেও সাৱধান হ'ব বুলি কৈছে এই দিনকেইটাত, গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে, নহ'লে লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ছেপ্টেম্বৰ 2024 গ্ৰহৰ যি স্থিতি, সূৰ্য বিশেষকৈ 17 ছেপ্টেম্বৰলৈকে কন্যাত, তাৰপিছত তুলাত কৰ্মত পৰিৱৰ্তন হ'ব। 2 নম্বৰত হৈছে মংগল, সাহস আৰু এনাৰ্জি দিব বুলি কৈছে এই মাহত। গুৰু আপোনালোকৰ ৰাশিতে আছে, সেয়ে এই মাহত আপোনালোকৰ ভাগ্য উজ্জ্বল হ'ব বুলি কৈছে মীন ৰাশিৰ জাতক জাতিকাসকলৰ। বিষয় আৰু বিৱৰণ মনত ৰাখিব। লাকি কালাৰ হৈছে হালধীয়া, বগা আৰু সেউজীয়া। শুভ সংখ্যা হৈছে 3, 7 আৰু 9। শুভ দিনকেইটা হৈছে আপোনালোকৰ বৃহস্পতিবাৰ, সোমবাৰ। শুভ দিশ হৈছে উত্তৰ আৰু পূব দিশটো। বিশেষ আপোনালোকৰ উপায়, প্ৰতিদিনে ওম নমো ভগৱতে বাসুদেৱায় 108 বাৰ জপ কৰক। বৃহস্পতিবাৰে ভগৱান বিষ্ণুক কলা চনাৰ দাইল, হালধি আগবঢ়াওক বুলি কৈছে। গৰীব মানুহক কিতাপ দান কৰক। গৰু আৰু ব্ৰাহ্মণক, বিশেষকৈ পোহনীয়া গৰুক আৰু ব্ৰাহ্মণক সেৱা কৰিলে গুৰু দশা ভাল হ'ব বুলি কৈছে। ছেপ্টেম্বৰ 2024 মীন ৰাশিৰ লোকসকলৰ বাবে উন্নতি, শান্তি, গুৰু কৃপাৰ মাহ। কৰ্মৰ, শিক্ষা আৰু পাৰিবাৰিক জীৱনত সফলতা পাব। মাত্ৰ স্বাস্থ্য আৰু অযথা খৰচৰ প্ৰতি অলপ সাৱধান হ'ব লাগিব। ভগৱানৰ ওপৰত বিশ্বাস ৰাখক, সকলো ভাল হ'ব বুলি কৈছে এই মাহত, কিন্তু কিছুমান ক্ষেত্ৰলৈ অলপ ধ্যান দিব লাগিব। এই মাহটো আপোনালোকৰ গ্ৰহৰ যি আপোনালোকৰ অৱস্থা, আপোনালোকৰ বাবে পৰীক্ষা আৰু ধৈৰ্যৰ সময় বুলি কৈছে মীন ৰাশিৰ জাতক জাতিকাসকলে। ৰাহুৰ 12 ঘৰত আপোনালোকৰ অশুভ অৱস্থাত, গতিকে ধ্যান ৰাখিব। খৰচ বৃদ্ধি হ'ব, বিশেষকৈ টোপনিৰ অভাৱ হ'ব, মানসিক চিন্তা, সুখ সুবিধাৰ কমি যোৱাৰ যেন অনুভৱ কৰিব। বৃহস্পতি অশুভ স্থানত আছে, কিছু ক্ষেত্ৰত পৰিয়াল আৰু কৰ্মক্ষেত্ৰত বাধা, বিশেষকৈ আপোনালোকৰ বিপত্তি আছে, গতিকে অলপ ধ্যান ৰাখিব লাগিব এই মাহত। একে সময়তে বিশেষকৈ কৈছে যে কৰ্মৰ ক্ষেত্ৰত বেছি কাম থাকিব, কিন্তু ফল অলপ কমকৈ পাব। খৰচ বাঢ়িব, লোন ল'ব লগা হ'ব পাৰে। এই সময়ত কৰ্জ বা আপোনালোকে ধাৰ লোৱাটো ভাল নহয়, বিশেষকৈ ধনৰ লেনদেনৰ ক্ষেত্ৰত অতি সাৱধান হ'ব লাগিব মীন ৰাশিৰ জাতক জাতিকাসকলে। ৰাহু 12 আৰু কেতু আপোনালোকৰ 6th হাউচত থকাৰ বাবে বিশেষকৈ 2026 চনৰ ছেপ্টেম্বৰ মাহত আপোনালোকৰ সুখ সুবিধা কমি যাব পাৰে কিছু। বিশেষকৈ 12 মাহত ৰাহুৰ বাবে নিদ্ৰাৰ অভাৱ, টোপনিৰ অভাৱ, ৰাতি দেৰিলৈকে টোপনি আপোনালোকৰ নাহিব বুলি কৈছে। অযথা চিন্তাৰ বাবে এনেকুৱা হ'ব পাৰে। কেতু 6th হাউচত থকাৰ বাবে এই সময়খিনিত আইনী মামলাত সফলতা আৰু জয়ৰ যোগ আছে, কিন্তু 6th হাউচৰ কেতুৱে পৰিয়ালত অযথা কাজিয়া আৰু ধনৰ টানৰ কাৰণ হ'ব পাৰে, গতিকে টকা পইচাৰ ক্ষেত্ৰত টেনশ্যন থাকিব। ঘৰখনত কিছু কাজিয়া হ'ব পাৰে পৰিয়ালৰ মানুহৰ লগত। প্ৰথম আৰু দশম বিশেষকৈ ঘৰৰ অধিপতি বৃহস্পতি অশুভ অৱস্থাত থকাৰ বাবে পৰিয়াল আৰু কৰ্মত বেছি সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এই মাহত এই সময়ত বাধা আহিব পাৰে, যি আপোনালোকৰ পিছলৈ ঠেলি দিব পাৰে। ইয়াৰ উপৰি বৃহস্পতি বিশেষকৈ 4th আৰু শনি 1st হাউচত থকাৰ বাবে বিশেষকৈ মেদ ভৰিৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে। কৰ্মত লাভ কমি যোৱাৰ ভয় আছে। কৰ্মৰ ক্ষেত্ৰত বা কেৰিয়াৰৰ ক্ষেত্ৰত ছেপ্টেম্বৰ 2026 ৰাশিফল অনুসৰি কৰ্মৰ কাৰক গ্ৰহ শনি বিশেষকৈ প্ৰথম ঘৰত থকাৰ বাবে আপুনি অধিক উন্নতিৰ বাবে চাকৰি সলনি কৰাৰ কথা ভাবিব পাৰে। বিশেষকৈ শনি আপোনালোকৰ প্ৰথম ঘৰত থকাৰ বাবে কৰ্মক্ষেত্ৰত আপোনালোকৰ ওপৰত কামৰ চাপ বেছি হ'ব পাৰে, বাঢ়িব পাৰে। এই বাধাৰ বাবে এই মাহত কৰ্মত কেইবাটাও সুযোগ হাতৰ পৰা ওলাই যাব পাৰে, যাৰ বাবে আপুনি অলপ চিন্তিত হ'ব পাৰে বুলি কৈছে। ছেপ্টেম্বৰ 2026 আপোনালোকৰ কৰ্মৰ ওপৰত বেছি মন দিব লাগিব, কাৰণ ওপৰৰ বিষয়ে আপোনালোকৰ বেছি চাপ আৰু বাধা দিব পাৰে। কাম কৰাৰ পিছতো আপুনি স্বীকৃতি নাপাব পাৰে বুলি কৈছে। যদি আপুনি ব্যৱসায় কৰে তেন্তে ব্যৱসায়িক ক্ষেত্ৰত পুৰণি কৌশলৰ বাবে প্ৰতিদ্বন্দ্বীৰ পৰা ডাঙৰ লোকচান হ'ব পাৰে। পুৰণি কৌশলৰ পৰা আপুনি ব্যৱসায়ত বিশেষকৈ এজন লিডাৰ হিচাপে ওলাই আহিব নোৱাৰিব পাৰে, কিন্তু উচ্চ স্তৰৰ লাভ হোৱাত অসমৰ্থন হ'ব পাৰে বুলি কৈছে। 6th হাউচত 12 হাউচত বিশেষকৈ বহা ৰাহুৰ অশুভৰ অৱস্থানত আছে, আৰু এই মাহত আপোনালোকৰ কৰ্মত লোকচান হ'ব পাৰে, সাৱধান হ'ব। কেতুৱে আপোনালোকক কঠিন পৰিস্থিতিত পেলাব পাৰে আৰু কৰ্মত বেছি বাধা দেখিবলৈ পাব পাৰে কিছু ক্ষেত্ৰলৈ পেলাই। এই মাহৰ বাবে 3টা বিশেষ উপায় মনত ৰাখিব মীন ৰাশিৰ জাতক জাতিকাসকল। প্ৰতি শনিবাৰে ক'লা তিল, সৰিয়হৰ তেল দান কৰক, ভাল হ'ব বুলি কৈছে। ৰাহু কেতু শান্তিৰ বাবে বুধবাৰে দুৰ্গা চালিচা পাঠ কৰক, ক'লা বগা কাপোৰ দান কৰক। বৃহস্পতিবাৰে হালধীয়া বস্তু দান কৰক, কলগছত গুৰিত আপোনালোকে পানী দিয়ক বুলি কৈছে। ছেপ্টেম্বৰ 2026 আপোনালোকৰ বাবে কঠিন কিন্তু শিক্ষাৰ মাহ বুলি কৈছে। সোনকালে সিদ্ধান্ত, বিশেষকৈ কাজিয়াৰ পৰা আঁতৰি থাকক। ধৈৰ্য আৰু পৰিশ্ৰমেৰে এই সময়খিনি আপোনালোকে লাভ কৰিব। বিশেষকৈ 15 ছেপ্টেম্বৰ পিছত অৱস্থা অলপ হ'লেও ভাল হ'বলৈ আৰম্ভ কৰিব। আৰ্থিক দৃষ্টিকোণৰ পৰা বিশেষকৈ 2026 চনৰ আপোনালোকৰ এই সময়খিনি বৃহস্পতিৰ কিছু অশুভ প্ৰভাৱৰ বাবে আপোনালোকৰ নিজৰ কাম আৰু সুখ সুবিধাৰ বাবে খৰচ কৰিবলগীয়া হ'ব পাৰে, যাৰ বাবে আপুনি চিন্তিত হৈ থাকিব। এনে অৱস্থাত ধন সঞ্চয় কৰা আৰু সেইবোৰ ধৰি ৰখাটো আপোনালোকৰ বাবে এটা সপোন হৈ পৰিব পাৰে, যিটো এই মাহত পূৰণ নহ'ব পাৰে। বেছি ধন উপাৰ্জন কৰা আৰু ধন সঞ্চয় কৰাৰ ক্ষেত্ৰত ভাগ্যৰ সহায় নোপোৱাটো আপোনালোকৰ বাবে বাধা হৈ থাকিব পাৰে। এই ক্ষেত্ৰত আপুনি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পিছ পৰি থাকিব পাৰে, গতিকে ধ্যান ৰাখিব। আপোনালোকৰ এই মাহত ডাঙৰ ইনভেষ্টমেণ্ট কৰাৰ আগতে আপোনালোকে আঁতৰি থাকিব লাগে, যাৰ বাবে ভাল লাভ নোপোৱাৰ সম্ভাৱনা আছে। আৰ্থিকভাৱে দুৰ্বল কৰি তুলিব পাৰে। ৰাহুৰ কিছু প্ৰভাৱৰ বাবে আপোনালোকৰ সমস্যা পেলাব পাৰে, কিন্তু
12 নম্বৰ ঘৰত ৰাহুৱে আপোনালোকৰ লোন আদিৰ জৰিয়তে ধন লাভ কৰাব পাৰে বুলি কৈছে। দ্বিতীয় আৰু নৱম ঘৰৰ অধিপতি মংগল এই মাহত আপোনালোকৰ 4th 5th ঘৰত থাকিব, যাৰ বাবে আপোনালোকৰ গড় ধন লাভ হোৱাৰ যোগ আছে। আপুনি বেছি ধন উপাৰ্জন কৰিলেও ধন সঞ্চয় কৰাৰ ক্ষেত্ৰত অলপ বিফল হ'ব পাৰে বুলি কৈছে। খৰচ নিয়ন্ত্ৰণ কৰক বুলি কৈছে। পৰিয়ালৰ ব্যক্তিগত খৰচৰ বাজেট বনাই লওক বুলি কৈছে। লোন ঋণৰ পৰা আঁতৰি থাকক। 12 হাউচত ৰাহুৰ বাবে ঋণ ল'লে ঘূৰাই দিয়াত অলপ সমস্যা হ'ব পাৰে। ইনভেষ্টমেণ্ট কৰাৰ আগত চিন্তা কৰক। এই মাহত ৰিস্কি ইনভেষ্টমেণ্ট আৰু ডাঙৰ সিদ্ধান্ত নল'ব। এক্সপাৰ্টৰ পৰামৰ্শ লওক বুলি কৈছে, গতিকে ধ্যান ৰাখিব। এই মাহত সঞ্চয় কৰাটো মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কঠিন হ'ব। ভাগ্যৰ পৰিৱৰ্তে পৰিশ্ৰম আৰু বাজেটৰ ওপৰত ভৰসা কৰি চলিব লাগিব বুলি কৈছে। সকলোখিনি ক্ষেত্ৰতে আপোনালোকে অলপ গুৰুত্ব বজাই ৰাখিলে ভাল হ'ব। এইটো নহয় যে সকলো ভাল সকলো বেয়া, কিন্তু মধ্যমীয়া বুলি ক'ব পাৰি। কিন্তু নিজৰ ওপৰত ধৈৰ্য সংযম বজাই ৰাখিব লাগিব, ধৈৰ্য ধৰি কাম কৰিব লাগিব। তৎক্ষণাত খৰখেদাকৈ সিদ্ধান্ত ল'ব নালাগে এই ছেপ্টেম্বৰ মাহত। গতিকে মীন ৰাশিৰ জাতক জাতিকাসকলে ধৈৰ্য ধৰি কামখিনি কৰকচোন, নিশ্চয়কৈ এই মাহত অনুকূল ফলাফল দেখিব। যিখিনি কথা বতৰা ক'লোঁ সেইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব। আপোনালোকৰ সকলোৰে ছেপ্টেম্বৰ মাহটো ভালদৰে পাৰ হওক, মনৰ যি ইচ্ছা আছে সোনকালে পূৰণ হওক তাৰে কামনা কৰিছোঁ। মহাদেৱৰ কৃপাত, শনিদেৱৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।